তেওঁলোকে যেতিয়া অসমৰ সম্পদবোৰ নিজৰ বুলি আঁকোৱালি লয়, অসমৰ সমস্যাও তেওঁলোকে নিজৰ বুলি ল'ব লাগিব। চৰকাৰে যিকোনো এটা সমস্যা এই কাৰণে জীয়াই কৰি ৰাখিব বিচাৰে নেকি, যিটো সমস্যা প্ৰত্যেকবাৰে তেওঁলোকে ইলেকশ্যনৰ সময়ত এই সমস্যাটোক অজুহাত দেখুৱাই তেওঁলোকে ভোটৰ ৰাজনীতি কৰিব বিচাৰিব। বান মানেই ভোট বেংক, বান মানেই ভোট বেংক বা বিভিন্ন ধৰণৰ সমস্যা লৈ তেওঁলোকে ভোট বেংক সৃষ্টি কৰিব। ৰাজ্যত প্ৰতি বছৰে হৈ থকা এটা সমস্যাৰ কথা আজি আলোচনা কৰিম। প্ৰতি বছৰে অসমে ভুগি আহিছে এই সমস্যাটো। এই সমস্যা আন বিশেষ একো নহয়, অসমৰ বান সমস্যা। এতিয়া শাওণ মাহ, আহাৰমহীয়া বানত ৰাজ্য ডুবাৰ পিছতেই পুনৰ ৰাজ্যবাসী ডুবিছে শাওণমহীয়া বানত। আৰু শাওণমহীয়া বানৰ ইমানেই ভয়ংকৰ তাণ্ডৱ যে উজনি অসমৰ কেইবাখনো জিলা ইতিমধ্যে টচ টচ হৈছে বানত। আৰু বিশেষকৈ আমি যদি শিৱসাগৰ আৰু চৰাইদেউৰ কথা ক'বলৈ যাওঁ, কিছু সুকীয়া হ'ব, কাৰণ শিৱসাগৰ আৰু চৰাইদেউৰ বানত উটি আহিছে মৃতদেহ। হয়, এক ভয় লগা সত্য। নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হ'ল, সেই ডাৱৰ বিস্ফোৰণৰ ফল আজি অসমে ভুগিছে। কাৰণ সেই ডাৱৰ বিস্ফোৰণৰ বাবেই অসমতো ভূমিস্খলনৰ কবলত পৰিছে চৰাইদেউ জিলাৰ সোণাৰী। আৰু সোণাৰীৰ পিছত শিৱসাগৰ, যোৰহাটতো ভয়ংকৰ বান হৈছে। আজি মই এই বিষয়ে কেৱল অকলেই নহয়, মোৰ লগত উপস্থিত আছে ৰত্নদা। নমস্কাৰ। এই বান সমস্যা কেৱল যে 2026 হৈছে তেনে নহয়, এই বান সমস্যা আগতেও আছিল আৰু ভৱিষ্যতেও যে নাথাকিব কি মানে আছে। কাৰণ যিখন চৰকাৰে আহে সেইখন চৰকাৰে আমাৰ বান সমস্যা দূৰ কৰিব পৰা নাই, যিটো নেকি বৰ্তমান সময়ত ৰাষ্ট্ৰীয় সমস্যা হিচাপে ক'ব লাগিছিল বা ঘোষণা হ'ব লাগিছিল, কেন্দ্ৰই ঘোষণা কৰিব লাগিছিল যে অসমৰ বান সমস্যা এটি ৰাষ্ট্ৰীয় সমস্যা। সেই কথা চৰকাৰখনে বা কেন্দ্ৰ চৰকাৰে কিয় ভবা নাই? ভোটৰ সময়ত প্ৰত্যেক বছৰে বিচাৰে যে আমাৰ অসমত আমাৰ চৰকাৰ লাগে, কংগ্ৰেছেই হওক, বিজেপি হওক বা যোনেই নহওক, কিন্তু তেওঁলোকে অসমৰ সমস্যাটো নিজৰ বুলি কিয় নাভাবে? সেইটোৱে এটা বৃহৎ ললিপপ অসমবাসীক দি আছে। পূৰ্বতে যদি আমি বানৰ কথা ক'বলৈ যাওঁ, কেৱল বুজা গৈছিল মাজুলী আৰু লখিমপুৰত, আৰু আজিৰ তাৰিখত যদি আমি বানৰ কথা ক'বলৈ যাওঁ, বুজা যায় সমগ্ৰ অসমতেই। কাৰণ বানেই এতিয়া সমগ্ৰ অসমক এক প্ৰকাৰে টচ টচ কৰিছে। মাজুলী আৰু লখিমপুৰত আজিৰ তাৰিখত বান নাই, কিন্তু বান আছে আজিৰ তাৰিখত। আমি যদি এই মুহূৰ্তত ক'বলৈ যাওঁ, শিৱসাগৰ, সোণাৰী, আমগুৰি, যোৰহাটকে আদি কৰি অসমৰ বহুকেইখন জিলাত বানৰ সমস্যাই ইতিমধ্যে গা কৰি উঠিছে। আৰু এই বানৰ বাবেই বহু লোক সেই অঞ্চলত ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকৰ ভেটি মাটি গৈছে, তেওঁলোকৰ পূৰ্বপুৰুষা যিবোৰ ভেটি মাটি সম্পদ সকলোবিলাক তেওঁলোকে হেৰুৱাইছে। এটা জীৱন কালত মানুহে ঘটি উপাৰ্জন কৰি নিজৰ ঘৰখন সাজে, নিজৰ সপোনৰ এখন ঘৰ সাজে, তাৰ পৰা ওলাই তেওঁলোকে নিজৰ জীৱনটো আগুৱাই নিব বিচাৰে সুন্দৰকৈ, কিন্তু সেই সকলোবোৰ তাতে স্তব্ধ হৈ যায় একমাত্ৰ বানে। বান। এই বানৰ সমস্যা চৰকাৰখনে কেতিয়াবা দেখেনে? চৰকাৰখনে কেৱল ভোটৰ বাবে আমাৰ অসমখন লয় নেকি? চৰকাৰখনে কেৱল চাহৰ বাবে, কেৱল তেলৰ বাবে অসমখন লয় নেকি? চৰকাৰখনে কিয় বানৰ সমস্যাটো নিজৰ সমস্যা বুলি নলয়? গতিকে আমি এই ভিডিঅ'টোৰ জৰিয়তে চৰকাৰলৈ আমি এটা বিশেষ অনুৰোধ কৰিব বিচাৰিছোঁ। আচলতে বানাক্ৰান্ত লোকসকলৰ বাবে এটা বিশেষ অনুৰোধ কৰিব বিচাৰিছোঁ, চৰকাৰে যাতে এই বানাক্ৰান্তসকলৰ যিসমূহ সমস্যা তেওঁলোকে নিজৰ সমস্যা হিচাপে ল'ব লাগিব। তেওঁলোকে যেতিয়া অসমৰ সম্পদবোৰ নিজৰ বুলি আঁকোৱালি লয়, অসমৰ সমস্যাও তেওঁলোকে নিজৰ বুলি ল'ব লাগিব। এটা কথা কোৱা হয় যে বান আহিলেই সদায় ৰাজ্যৰ মুৰব্বীজনে, মুখ্যমন্ত্ৰীজনে সদায় নিৰ্দেশ দিয়ে বানাক্ৰান্তৰ কাষত মন্ত্ৰীসকল থিয় হ'ব লাগে। এইবাৰো ঠিক একেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশত সকলো গৈছে। প্ৰতিবাৰে যায়, কিন্তু প্ৰতিবাৰে যায় দুদিন বানাক্ৰান্তৰ লগত থাকে বা 10 দিন বানাক্ৰান্তৰ লগত থাকে। তাৰপিছত বানাক্ৰান্তৰ ওচৰত যেতিয়া বান শুকায়, তাৰপিছতে সেই বানৰ সমস্যাটো সেই মন্ত্ৰীসকলে পাহৰি যায়। আৰু তাৰপিছতেই পুনৰ যেতিয়া বান আহে, তাৰপিছতে আকৌ বানাক্ৰান্তসকলৰ ওচৰত যাবলৈ নিৰ্দেশ দিয়ে। তাকে সেয়া কংগ্ৰেছৰ দিনতো হৈছিল, সেয়া বিজেপিৰ দিনতো হৈছে। অসমে এটা সমস্যা এই কাৰণে জীয়াই ৰাখিব বিচাৰিছে নেকি? অসম বুলি কোৱা নাই, চৰকাৰে যিকোনো এটা সমস্যা এই কাৰণে জীয়াই কৰি ৰাখিব বিচাৰে নেকি, যিটো সমস্যা প্ৰত্যেকবাৰে তেওঁলোকে ইলেকশ্যনৰ সময়ত এই সমস্যাটোক অজুহাত দেখুৱাই তেওঁলোকে ভোটৰ ৰাজনীতি কৰিব বিচাৰিব। আচলতে বান মানেই চৰকাৰখনে এইটো কৰিব নালাগে যে বান মানেই ভোট বেংক। বান মানেই ভোট বেংক বা বিভিন্ন ধৰণৰ সমস্যা লৈ তেওঁলোকে ভোট বেংক সৃষ্টি কৰিব। তাৰপিছতে নিৰ্বাচন আহিব, নিৰ্বাচনত জয়যুক্ত হ'ব, বানৰ সমস্যাই আদি কৰি বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকে ল'ব, ভোট বেংক তেওঁলোকে সৃষ্টি কৰিব। ভোট বেংকৰ পিছতেই তেওঁলোকে
সেই ভোটেৰে তেওঁলোকে নিৰ্বাচনত জয় হ'ব। তাৰপিছতে যেতিয়া পূৰ্বৰে যেতিয়া সেই সমস্যাটো আহিব, বানৰ সমস্যাকে ধৰি, মই কেৱল বানৰ সমস্যা বুলি কোৱা নাই, বিভিন্ন সমস্যা তেওঁলোকে সেই সমস্যাটো আহিব, তেওঁলোকে আকৌ পূৰ্বৰ নীতি তেওঁলোকে প্ৰয়োগ কৰিব। প্ৰয়োগ কৰাৰ পিছতে বানাক্ৰান্ত সকলৰ ওচৰলৈ যাব বা তেওঁলোকে বিভিন্ন মানুহ পঠিয়াব। তাৰপিছতে সেই 2 বা 10 দিন থাকি, 2 বা 3 দিন থাকি তেওঁলোকে পুনৰ সেই বান শুকোৱাৰ পিছত সেই মানুহখিনিক পাহৰি যাব। হয়। বহু জেগাত দলং ভাঙিছে, সেই দলং আকৌ পুনৰ কেতিয়া নিৰ্মাণ হ'ব তাৰো এটা প্ৰশ্ন হৈ উঠিছে। তেওঁলোকৰ যাতায়াত ব্যৱস্থা বহুত অচল হৈ পৰিছে। গতিকে এই গোটেই সমস্যাবোৰ চৰকাৰখনে এইবাৰ যিখন নতুনকৈ আকৌ চৰকাৰ হ'ল, সিদিনা গঠন হ'ল, এতিয়ালৈ অলৰেডি মন্ত্ৰী হিচাপে তেওঁলোকক বিভাগবিলাক ভগাই দিয়া হৈছে। সেই মন্ত্ৰীসকলে এই সমস্যাবোৰ পিছলৈ দেখিবনে? এইখন চৰকাৰে বৰ্তমান যিবোৰ সমস্যা আকৌ বানৰ বাবে অসমত সৃষ্টি হ'ল, এই সমস্যাবোৰ সম্পূৰ্ণ নিৰ্মূল কৰিব পাৰিবনে বা কৰাৰ ইচ্ছা প্ৰকাশ কৰিবনে? গতিকে আমিও আশা কৰিছোঁ যাতে চৰকাৰে এইসমূহ সমস্যা নিজৰ সমস্যা হিচাপে লৈ, চৰকাৰে এইসমূহ সমস্যা অসমৰ প্ৰধান সমস্যা হিচাপে লৈ কামসমূহ কৰক। আৰু আশা কৰিছোঁ সকলো বানাক্ৰান্ত ভালে থাকক, সুখতে থাকক। ধন্যবাদ।